নমস্কাৰ, মোৰ নাম হাফিজুল মুন্সি। মই ধুবুৰী ডিষ্ট্ৰিক্টৰ PMMBI ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ। আমাৰ অংগনবাদী বাইদেউসকলে কিছুমান প্ৰব্লেম ফেচ কৰি আছে আৰু ইয়াৰ উপৰিও ছুপাৰভাইজাৰ বাইদেউসকলেও কিছুমান প্ৰব্লেম ফেচ কৰি আছে। যে ৱাৰ্কাৰ বাইদেউসকলে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত সেই বেনিফিচিয়াৰী ডিটেইলছটো ছুপাৰভাইজাৰ আইডিত শ্ব' নকৰে। এইটো কিহৰ কাৰণে শ্ব' নকৰে সেই ডিটেইলছটো মই আজি এইটো ভিডিঅ'ৰ জৰিয়তে এক্সপ্লেইন কৰিম। ফাৰ্ষ্টত আমাৰ অংগনবাদী বাইদেউসকলে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব, বেনিফিচিয়াৰী যেতিয়া ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হ'ব, ছাকচেছফুল হ'ব, তাৰপিছত আপোনালোকে এটা বস্তু নিজৰ আইডিতে চাই ল'ব। ইয়াতে চাব তিনিটা লাইন আছে, সেই তিনিটা লাইনত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে চাব ৰিপৰ্ট WCD হেৰাৰ্কি ৱাইজ, ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে চাব প্ৰি ৰেজিষ্টাৰ্ড বেনিফিচিয়াৰী ইন PMMBY, এই অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে চাব কিছুমান ডিটেইলছ আহিছে, অংগনবাদী টোটাল প্ৰি ৰেজিষ্টাৰ্ড বেনিফিচিয়াৰী উইদাউট আধাৰ অৰ আধাৰ ইজ নট অথেণ্টিকেটেড 0। তাৰপিছত ইয়াতে চাব বেনিফিচিয়াৰী নট মেপড উইথ NPCI, ইয়াতে এইটো অংগনবাদী বাইদেউৰ একাউণ্টত তিনিটা শ্ব' কৰিছে। ইয়াতে আপোনালোকৰ আইডিত এটাও শ্ব' কৰিব পাৰে, দুটাও শ্ব' কৰিব পাৰে, 0ও শ্ব' কৰিব পাৰে। যদি ইয়াতে কিবা নাম্বাৰ শ্ব' কৰিছে, এই নাম্বাৰটোত ক্লিক কৰি দিব। এইটো নাম্বাৰত এইটো ব্লু কালাৰ হৈ আছে নাম্বাৰটো, ইয়াতে ক্লিক কৰাৰ পিছত এইটো নিউ পেজ এটা অপেন হ'ব। ইয়াতে এইটো একাউণ্টত তিনিটা বেনিফিচিয়াৰী ডিটেইলছ শ্ব' কৰিছে। ইয়াৰ মিনিংটো হ'ল এই তিনিটা বেনিফিচিয়াৰীৰ ৰেজিষ্ট্ৰেশ্যনটো ছাকচেছফুল হৈছে, কিন্তু এই বেনিফিচিয়াৰীটোৰ বেংক একাউণ্টৰ লগত আধাৰ চিডিং নাই। এইটোৰ কাৰণে সেই বেনিফিচিয়াৰীটোৰ ডিটেইলছটো ছুপাৰভাইজাৰ আইডিত শ্ব' কৰা নাই। আৰু যদি ছুপাৰভাইজাৰ আইডিত যদি বেনিফিচিয়াৰীটো শ্ব' নকৰে, তেনেহ'লে ছুপাৰভাইজাৰে ভেৰিফাই কৰিব নোৱাৰে। ছুপাৰভাইজাৰ ভেৰিফাই কৰিব নোৱাৰিলে CDPO বাইদেউসকলে ভেৰিফাই কৰিব নোৱাৰে আৰু পে'মেণ্ট জেনাৰেট কৰিব নোৱাৰে। তো মই অংগনবাদী বাইদেউসকলক ক'ম যে আপোনাৰ আইডিত যদি এনেকৈ বেনিফিচিয়াৰী ডিটেইলছ শ্ব' কৰিছে, তেনেহ'লে আপুনি সেই বেনিফিচিয়াৰীটোক ইমিডিয়েটলি জনাই দিব যে অতি সোনকালে যাতে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ চিডিং কৰাই লয়। আধাৰ চিডিং যেতিয়ালৈকে নহ'ব, তেতিয়ালৈকে এই বেনিফিচিয়াৰী ডিটেইলছটো ছুপাৰভাইজাৰ আইডিত শ্ব' নকৰিব আৰু ভেৰিফিকেশ্যন নহ'ব। যদি সেই বেনিফিচিয়াৰীটো আধাৰ চিডিং পুৰণা বেংক একাউণ্টৰ লগত কৰিব পৰা নাই, তেনেহ'লে সেই বেনিফিচিয়াৰীটোক এডভাইচ দিব যে ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকৰ একাউণ্ট যাতে খুলি লয়, সেইটোত অট'মেটিকলি আধাৰ চিডিং হৈয়ে আহে। আধাৰ চিডিং হোৱাৰ পিছত এইটো অট'মেটিকলি আপোনাৰ আইডিৰ পৰা গুচি যাব আৰু ছুপাৰভাইজাৰ আইডিত শ্ব' কৰিব। তাৰপিছত ছুপাৰভাইজাৰে এইটো বেনিফিচিয়াৰী ডিটেইলছটো ভেৰিফাই কৰিব পাৰিব, CDPO বাইদেউসকলে এপ্ৰুভ কৰিব। তাৰপিছত পে'মেণ্ট জেনাৰেট কৰাৰ পিছত যেতিয়া আমাৰ ষ্টেট নোডেল অফিচাৰে এপ্ৰুভ কৰিব, তাৰপিছত PFMSৰ থ্ৰুদি বেনিফিচিয়াৰীৰ পইচাটো পাই যাব, ইনষ্টলমেণ্টটো পাই যাব। তো এইটো ডিটেইলছ আপোনালোকে এনেকৈ চাব পাৰিব, পূৰা বেনিফিচিয়াৰীৰ ভিলেজ, অংগনবাদী চেণ্টাৰ, বেনিফিচিয়াৰী বয়স, আৰু ইয়াতে ৰেজিষ্টাৰ্ড ফৰ বেনিফিচিয়াৰীটো ফাৰ্ষ্ট চাইল্ড নে ছেকেণ্ড গাৰ্ল চাইল্ডৰ হয়, সেই ডিটেইলছটো আপোনালোকে চাব পাৰিব। আপোনাৰ কিবা যদি ইয়াৰ ওপৰত যদি কিবা সমস্যাৰ সন্মুখীন হৈছে, ডাইৰেক্টলি মোক কণ্টেক্ট কৰিব। ধন্যবাদ।